হয় চাওক আজি ইতিমধ্যে এখন আৰ্জি আদালতত এখন আৰ্জি দাখিল কৰা হৈছিল গুৱাহাটী ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা আৰু SIT গুৱাহাটীৰ পৰা SITৰ যিটো দল আহিছিল তেওঁলোকে বিষয়টো আলোচনা কৰি ইতিমধ্যে সত্ৰ ন্যায়াধীশৰ আদালতত এখন আৰ্জি দাখিল কৰিছিল আৰু সেই আৰ্জি মতে তেওঁলোকে পুনৰ 5 দিনৰ জিম্মা আৰক্ষীৰ জিম্মা বিচাৰিছিলে আৰক্ষীয়ে আৰু সেই জিম্মা বিচৰাৰ যিখন আবেদন সেই আবেদনখনৰ কাৰণ দেখুওৱা হৈছিল যে বহুখিনি নতুন নতুন তথ্য ইতিমধ্যে আহিছে আৰু অম্লান বৰাৰ পৰা পোৱা কিছু তথ্য সেই তথ্যখিনি ভেৰিফাই কৰিবৰ কাৰণে সেই তথ্যখিনি সন্দৰ্ভত অধিক সোধা পোছা কৰিবৰ কাৰণে ইতিমধ্যে তেওঁলোকক প্ৰয়োজন হৈছে আকৌ আৰু সেই কথাটো বিশাল ফুকক আকৌ প্ৰয়োজন হৈছে বুলি ক'লেও বিশাল ফুকনৰ যি অধিবক্তা আছিল সেই অধিবক্তা ইতিমধ্যে আন এখন আবেদন কৰিলে আদালতত যে ইতিমধ্যে কেইবাদিন ধৰি তেওঁলোকে আৰক্ষীৰ জিম্মাত আছিল আৰক্ষীয়ে তেওঁলোকক পুনৰ জিম্মা নালাগে বুলি কৈ ইতিমধ্যে যেহেতু জুডিচিয়েল কাষ্টডিলৈ তেওঁলোকক পঠাই দিয়া হৈছিল যেহেতু পূৰ্বে আৰু জিম্মা বিচৰা নাছিলে সেয়েহে এতিয়া আকৌ পুনৰ আৰক্ষীৰ জিম্মা দিব নালাগে আৰু এই দুয়োখন আবেদনৰ পিছত ইতিমধ্যে ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি গোটেই বিষয়টো তেওঁলোকে স্থগিত ৰাখিছে আৰু স্থগিত ৰাখি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত পুনৰ অহা কালিলৈ দুয়োখন আবেদনৰ শুনানি গ্ৰহণ কৰিব আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকে দাখিল কৰিব লাগিব কিছু তথ্য প্ৰমাণ যিখিনি তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁলোকক যে সঁচাকৈ বিশাল ফুকনক প্ৰয়োজন হৈছে বিশাল ফুকনক এই তদন্তৰ আগবঢ়াই নিবৰ বাবে যে কিছু আকৌ পুনৰ জেৰাৰ প্ৰয়োজন আছে সেইটো আদালতত তেওঁলোকে উপস্থাপন কৰিব পাৰিব লাগিব আৰু আদালতত উপস্থাপন নহয় আদালতক পতিয়ন দিয়াব পাৰিব লাগিব তাৰ সমান্তৰালকৈ যদি তাৰ এই যিখিনি যুক্তি ইতিমধ্যে প্ৰদৰ্শন কৰিব অসম আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে চৰকাৰী অধিবক্তাই সেই অধিবক্তাই আগবঢ়োৱা যুক্তিখিনি সমান্তৰালকৈ বিৰোধ যেহেতু যি বিশাল ফুকনৰ যি অধিবক্তা তেওঁ ইতিমধ্যে তাক খণ্ডন কৰিবলৈ নিশ্চয় চেষ্টা কৰিব কাৰণ তেওঁলোকে কোনো কাৰণত আৰক্ষী জিম্মালৈ অহাটো নিবিচাৰে গতিকে এই বৰ্তমান এই মোৰ পিছফালে এখন কেন্দ্ৰীয় কাৰাগাৰ আৰু ডিব্ৰুগড়স্থিত এই যিখন কেন্দ্ৰীয় কাৰাগাৰতেই এতিয়াও বিশাল ফুকনক ৰখা হৈছে কিছু সময় পূৰ্বে ইয়ালৈ লৈ অহা হ'ল আৰু ইয়াতে তেওঁক এতিয়া ৰখা হৈছে আৰু তেওঁৰ কথাটো তেওঁৰ অধিবক্তাৰ কথা এইটো যে তেওঁলোকৰ এই গোটেই বিষয়টো শুনানি কৰি তেওঁলোকে যে আৰক্ষীৰ প্ৰয়োজন পূৰ্বতে নাছিল এতিয়া আকৌ পুনৰ প্ৰয়োজন কিয় আৰক্ষীয়ে বিচাৰিছে যে বিশালৰ তেনেধৰণৰ প্ৰয়োজনীয়তা নাথাকিব এই কথাটো কালিলৈ আদালতে কি সিদ্ধান্ত লয় সেইটো অহাকালিলৈ গম পোৱা যাব কিন্তু আজিৰ কথা এইটো যে আজি তেওঁলোকৰ দুয়োখন প্ৰতিবেদনৰ শুনানি স্থগিত ৰখা হৈছে সমান্তৰালকৈ চাওক আপুনি আনটো প্ৰশ্ন যিটো সুধিছে যে সুমি বৰাৰ ভাতৃ ৰাজীৱ বৰা যিগৰাকী বিশাল ফুকনৰ লগতে পাৰ্চেলিয়াৰ এগৰাকী সহযোগী বিনিয়োগকাৰী আৰু সেই সহযোগী বিনিয়োগকাৰী গৰাকীক ইতিমধ্যে আৰক্ষীয়ে বিচাৰি পোৱা নাই বিচাৰি নাই পোৱা বুলি আচলতে ক'ব নে বিচাৰা নাই আৰক্ষীয়ে সেই কথাটো এক প্ৰকাৰ স্পষ্ট কৰিব পৰা নাই কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আটক কৰা নাই কিন্তু আমাৰ হাতত থকা তথ্যমতে কৰবাত আৰক্ষীয়ে তেওঁক আচলতে জামিন ল'বলৈ এটা সুবিধা কৰি দিয়াৰ কিছু অভিযোগহে আমাৰ হাতলৈ আহিছে আৰু সেই অভিযোগবিলাক এনেধৰণৰ যে যদিহে ৰাজীৱ বৰাক এতিয়া আটক কৰে বা গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে তেওঁ পুনৰ আৰক্ষীৰ জিম্মাত ল'ব লাগিব কিন্তু আৰক্ষীয়ে তেওঁক জিম্মালৈ ৰাখিব বিচৰা নাই আৰক্ষীয়ে কৈছে তেওঁ যদি অগ্ৰিম জামিন পায় তাৰপিছত তেওঁক সোধা পোছা কৰি পুনৰ তেওঁক নিশা ঘৰলৈ যাব দিব পৰা যাব গতিকে যিখিনি জেৰাৰ প্ৰয়োজন আছে অগ্ৰিম জামিন পালেও অগ্ৰিম জামিনৰ সেইকেইটা ক্লজ আহিব যে আৰক্ষীক তেওঁলোকে তদন্তত সহযোগিতা কৰিব লাগিব যিটো কমন ক্লজ বুলি যিকেইটাক আচলতে কোৱা যায় সেই কমন ক্লজকেইটা থাকিব গতিকে আৰক্ষীক তেওঁ জেৰাত সহযোগিতা কৰিব আৰক্ষীৰ তদন্তত সহযোগিতা কৰিব আৰক্ষীয়ে তেওঁক জেৰাও কৰিব কিন্তু তেওঁক লকআপত ৰাখিব নোৱাৰিব আৰু তেওঁ সেই লকআপত থাকিব বিচৰা নাই সেয়ে আচলতে এই গোটেই বিষয়টোত তেওঁক অগ্ৰিম জামিন পোৱালৈ আৰক্ষীয়ে বাট চাইছে বুলিহে বহুতে ইতিমধ্যে অভিযোগ উত্থাপন কৰে ডিব্ৰুগড়ত কিন্তু সেয়া যি নহওক আৰক্ষীয়ে কিন্তু বিচাৰি যোৱাৰো কোনো তথ্য প্ৰমাণ নাই জহাকালিলৈকে খবৰ আছিল যে তেওঁ ধেমাজি জিলাত ইতিমধ্যে আত্মগোপন কৰিছে বুলি আমাৰ ইতিমধ্যে বিভিন্ন মহলত খবৰটো বিয়পি আছিল যদি ধেমাজিতেই তেওঁ আত্মগোপন কৰি আছিল তেওঁ একেলগে থকা পত্নীয়ে যদি যোগাযোগ কৰি অধিবক্তাৰে যোগাযোগ কৰি অগ্ৰিম জামিন ল'ব পাৰে তে আৰক্ষীয়ে কিন্তু বিচাৰি কিয় নাপাব এইটো ৰহস্যময় এটা ঘটনা আচলতে আৰক্ষীয়ে ক'ৰবাত বিচৰা নাই বুলি যিটো অভিযোগ উঠিছে এইটো সত্য বুলিও ক'ৰবাত আচলতে ভাবিবলৈ বাধ্য হ'ব লাগিব নেকি সেইটো এটা কথা সমান্তৰালকৈ দেখা পাওঁ যদি আপুনি চাই নিৰুৎপল এই ঘটনাটোৰ লগত জড়িত আন বহু একাংশ লোক আছে সেই লোকসকলকো আৰক্ষীয়ে জেৰা কৰাৰ প্ৰয়োজন আছিল তাৰে ভিতৰত উল্লেখযোগ্য হিচাপে অপৰাধীক আশ্ৰয় দিয়াত অভিযুক্ত ইতিমধ্যে কলিতা উপাধি এজন লোক
গতিকে তেওঁ আচলতে কিয় অপৰাধীক আশ্ৰয় দিলে, কিয় গৈ নিজৰ গাড়ীৰে আনিলে, কিয় নিজৰ আচলতে ধাবাত নি খুৱালে, কিয় আনি নিজৰ ঘৰত ফ্ৰেছ হ'বলৈ দিলে, তাৰপিছত আহি আৰক্ষীক ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত চমজাই দিলে, এই কথাবিলাকে ক'ৰবাত অপৰাধীক আশ্ৰয় দিয়াৰ কথাও আহি পৰে। কিন্তু তেওঁকো আৰক্ষীয়ে সেই জিতেন কলিতা নামৰ যিজন আচলতে ব্যৱসায়ী, সেই ব্যৱসায়ীজনকো জেৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। গতিকে আৰক্ষীয়ে কোনটো দিশত তদন্ত নিছে সেই সন্দৰ্ভত কোনো ক'বও নিবিচাৰে। আৰু কিন্তু যিটো সাধাৰণতে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ লগত কিন্তু আৰক্ষীৰ এইবাৰৰ প্ৰক্ৰিয়াটো মিলা নাই। গতিকে আৰক্ষীয়ে যিটো সাধাৰণতে প্ৰক্ৰিয়া গ্ৰহণ কৰে যে চিৰিয়েলি তেওঁলোকে যিখিনি মেজৰ অফেণ্ডাৰ বুলি প্ৰাথমিক তদন্তত ওলাই পৰে, সেই মেজৰ অফেণ্ডাৰখিনি প্ৰথমতে ধৰি তেওঁলোকে লাহে লাহে পিৰামিড ষ্টাইলত তেওঁলোকে তদন্তটো কৰি আহে। কিন্তু সেই পিৰামিড ষ্টাইলত তদন্ত কৰাৰ ক্ষেত্ৰত এইবাৰ দেখা পোৱা গৈছে যে আৰক্ষীৰ তদন্তটো কিছু সুকীয়া হৈছে। গতিকে এইবাৰ কাৰোবাক আৰক্ষীয়ে বিচাৰি ফুৰিছে, যিগৰাকী তাৰ্কিক ফুকন তেওঁৰ সহযোগী কেমেৰা পাৰ্চন কেইজন এৰেষ্ট হৈ যায়, কিন্তু যিগৰাকী বিশাল ফুকন তেওঁৰে আকৌ সহযোগী ইনভেষ্টৰগৰাকী এৰেষ্ট নহয়। তাৰ্কিক ফুকনৰ সহযোগী কেমেৰা পাৰ্চন কেইজনক বোকাখাটত গৈ অভিযান চলাই গ্ৰেপ্তাৰ কৰে। কিন্তু দেখা পোৱা যায় যে ইতিমধ্যে কিন্তু যিজন মূল অভিযুক্ত বিশাল ফুকনৰ কিন্তু সহযোগী তথা সুমীৰ এই ভাতৃ তেওঁক আকৌ আৰক্ষীয়ে নিবিচাৰে। কথাবিলাক ক'ৰবাত নিমিলা একোটা অংক হৈছে নীলোৎপল। গতিকে ক'ত কেনেধৰণে কি হৈ আছে, কাৰোবাৰ নিৰ্দেশনাতে এখন এই স্ক্ৰিপ্টখন পৰিচালিত হৈছে বুলি যি অভিযোগ উঠিছে, সেই অভিযোগবিলাকে সত্য হয়। বিমল ভূষণ মহন্ত এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি নেকি? আপুনি যি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে তাৰ্কিক বৰাৰ সহযোগী কেমেৰা পাৰ্চনক বা কেমেৰামেনক বিচাৰি অভিযান চলাইছে বা তেওঁলোকক সোধা পোছা কৰিছে, কিন্তু ইয়াৰ বিপৰীতে বিশাল ফুকনৰ বিজনেছ পাৰ্টনাৰ পাৰ্চেলিয়াৰ আন এগৰাকী অংশীদাৰ ৰাজীৱ বৰা যি অভিযুক্ত হৈছে বা যাৰ বিৰুদ্ধে অভিযোগৰ আঙুলি উঠিছে, তেওঁকে এতিয়ালৈকে আৰক্ষীয়ে বিচৰা নাই। এতিয়া এই সামগ্ৰিক প্ৰক্ৰিয়াটোত সমগ্ৰ ঘটনাৰাজিত বহু ৰৌ-বৰালি জালত পৰিব পাৰে বুলি এই ধৰণে এখন স্ক্ৰিপ্টেড নাটক ৰচনা কৰা হৈছে নেকি? অভিযোগটো নীলোৎপল তেনেকুৱাই, এখন স্ক্ৰিপ্টেড একোখন নাটক। আৰু স্ক্ৰিপ্টেড নাটকখনত ইতিমধ্যে তেওঁলোকে দেখা পোৱা গৈছে যে বিভিন্ন ধৰণে বিভিন্ন লোকক বচাবলৈ আৰু বিভিন্ন লোকক আচলতে ফচাবলৈ তেওঁলোকে এটা চেষ্টা কৰিছে নেকি, কাক বচাবলৈ চেষ্টা কৰি আছে, এই কথাটো এটা ডাঙৰ কথা। আৰু দেখা পোৱা গৈছে যে যিসকল লোকক তেওঁলোকে পূৰ্বতে দেখা পোৱা গ'ল চুমি ধৰি আনি দিয়া, চুমিক আচলতে চুমিয়ে আত্মসমৰ্পণ কৰাত সহায় কৰাৰ যিজন মূল ব্যক্তি, তেওঁক কিন্তু আৰক্ষীয়ে এতিয়ালৈকে সোধপোছ কৰা নাই। তেওঁকো ক'ৰবাত বচাবলৈ ব্যৱস্থা কৰা হৈছে নেকি? যিগৰাকী নাম আচলতে কলিতা উপাধিৰ এজন নাম, তেওঁৰ নাম জিতেন কলিতা, ডিব্ৰুগড়ৰ এজন বিতৰ্কিত ব্যৱসায়ীজনক ক'ৰবাত নহয় ক'ৰবাত বচাবলৈ ব্যৱস্থা কৰিছে নেকি? চুমিৰ ভাতৃ পাৰ্চেলিয়াৰ সহকাৰী অংশীদাৰ যিগৰাকী, সেই সহকাৰী অংশীদাৰগৰাকীকো কিন্তু ইতিমধ্যে জেৰা নকৰিলে। গতিকে চুমি আৰু তাৰ্কিকক অৱশেষত তেওঁলোকে বিচাৰিলে, যিটো নেকি ধাৰাবাহিক হেঁচাৰ পিছত তেওঁলোকে ইতিমধ্যে তেওঁলোকক বিচাৰিলে। পূৰ্বতে যেতিয়া গুৱাহাটীত তেওঁলোকে নিজৰ ফ্লেটত আছিল, সেইখন সময়ত আৰক্ষীয়ে বিচৰাই নাছিলে। গতিকে আৰু তাৰ সমান্তৰালকৈ দেখা পোৱা গ'ল যে চুমিৰ লকআপত কিছুমান ফটো ভাইৰেল হ'ল চুমি আৰু তাৰ্কিকৰ। সেই ফটো ভাইৰেল হোৱা কথাবিলাকতো ক'ৰবাত আৰক্ষীয়ে জড়িত। গতিকে কোন আৰক্ষী জড়িত সেয়াও জানো তদন্ত কৰাৰ প্ৰয়োজন নাছিলে? যিটো গোচৰৰ গুৰুত্ব বুজি CBI-লৈ দিয়াৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, সেই গোচৰটোৰে কিন্তু লকআপৰ অভিযুক্তৰ ফটো ভাইৰেল হৈ গ'ল, সেয়াও অসম আৰক্ষীয়ে তদন্ত নকৰিলেই। প্ৰথমে এবাৰ ফটো উঠালে, তাৰপিছত আকৌ একেধৰণে লকআপৰ ৰদৰ ওচৰত থিয় কৰাই আকৌ ফটো উঠালে। গতিকে দুবাৰকৈ ফটো উঠাই এজন ভিক্টিমৰ তেওঁলোকৰ যিটো মানৱ অধিকাৰ সেই খণ্ডন কৰাৰ পিছতো কিন্তু তদন্ত কৰাৰ প্ৰয়োজন ক'ৰবাত আৰক্ষীয়ে উপলব্ধি নাই কৰা। গতিকে এজন লোকৰ তেওঁ অভিযুক্ত হ'ব পাৰে, কিন্তু তেওঁৰ মানৱ অধিকাৰ আছে, তেওঁ সেই অধিকাৰখিনি আৰক্ষীয়ে খণ্ডন কৰিছে। থানাৰ ভিতৰত কোনো সাধাৰণ লোকে গৈ ফটো উঠাব নোৱাৰে, কোনোবা এজন আৰক্ষীৰ লোকে উঠাব লাগিব। সেয়া তদন্ত কৰি এটা এনকুৱাৰী দিয়াৰ প্ৰয়োজনীয়তা ডিব্ৰুগড়ৰ যিগৰাকী আৰক্ষী অধীক্ষক তেওঁ কিয় নকৰিলে, সাহসে কিয় নোকোলালে সেই কামটো কৰাৰ? সেইবিলাক কথা আচলতে গুৰুত্বপূৰ্ণ। য'ৰ পৰাই সন্দেহ হৈছে ৰাইজৰ যে ক'ৰবাত এখন নাটক আছে, ক'ৰবাত এখন স্ক্ৰিপ্ট আছে, স্ক্ৰিপ্টৰ মতে আৰক্ষীয়ে এক্টিং কৰি আছে। গতিকে এই কথাবোৰ কালিলৈ নিশ্চয় পোহৰলৈ আহিব। CBI তদন্তলৈ গ'লে সকলো জল পটপট হ'ব। CBI দিয়া চাৰ্জশ্বিটত কাৰ নাম আহে, কোনে কি ৰোল প্লে কৰিছিলে সকলো স্পষ্ট হ'ব। তেতিয়া ক'ত যাব? আজি হয়তো লুকাই থাকিব পাৰে, তেতিয়াতো লুকাই থাকিব নোৱাৰিব। তেতিয়া যোনেই নকৰক এইবিলাক ভুল, সকলো তন্দকৈ নিশ্চয় ওলাই পৰিব নীলোৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ।